এতিয়া প্ৰখৰ ৰ'দ কিন্তু বিয়লি ভাগলৈ হয়তো বতাহ ধুমুহা আহিব পাৰে প্ৰায় এইকেইদিন বতৰ বেয়া হৈছে কিন্তু আপুনি নাভাবিব বতৰ বেয়া হোৱাৰ বাবে বা ধুমুহা হোৱাৰ বাবে এইসমূহ গছ ভাগিছে বুলি আপুনি নাভাবিব এই যে গছসমূহ ভাগিছে এইসমূহ ভগা নাই আচলতে কটা হৈছে এই গছসমূহ কাটিছে চৰকাৰে যি সময়ত দ্ৰুত ঔদ্যোগিকৰণ হৈছে যথেষ্ট উন্নত হৈছে আমাৰ সমাজ ব্যৱস্থা সেই সময়তে উন্নয়নৰ নামত আচলতে এনেধৰণে গছসমূহ কাটি পেলোৱা হৈছে আপোনাৰ পৰা মনত পৰেনে ইতিহাস অধ্যয়ন কৰাৰ সময়ত আমি ব্ৰিটিছৰ কথা পঢ়িছিলোঁ আৰু ব্ৰিটিছে যি সময়ত ব্ৰিটিছে যেতিয়া ইয়াত চাহ খেতি কৰিছিল সেই সময়ত চাহৰ প্ৰথম কলম দিছিল তেতিয়া আৰম্ভ হৈছিল গছ কটাৰ সেই প্ৰক্ৰিয়া লাহে লাহে যেতিয়া ৰেল লাইন স্থাপন কৰা হ'ল ৰেল লাইন স্থাপন কৰাৰ বাবে ৰেলত যেতিয়া ৰেল লাইন বনোৱা হ'ল তেতিয়া তাত পাৰিবৰ বাবে কিছু কাঠ কটা হৈছিল তেনেকৈ আৰম্ভ হোৱা যি পৰম্পৰা সেই পৰম্পৰা বৰ্তমান সময়ত আধুনিক এই সময়ত যি আমাৰ চৰকাৰ প্ৰশাসন তেনেকৈ পাহৰিব পৰা নাই অৰ্থাৎ বৰ্তমান সময়তো গছ কটাৰ যি ব্ৰিটিছৰ যি পৰম্পৰা ব্ৰিটিছে যি আৰম্ভ কৰিছিল পৰম্পৰা 10,000 বৰ্গ কিলোমিটাৰ ক'ৰবাত ব্ৰিটিছে গছ কাটিছিল বন ধ্বংস কৰিছিল সেই পৰম্পৰা পাহৰিবই নোৱাৰি আমাৰ চৰকাৰে এনেধৰণে কিছু গছ কটা পৰ্ব আৰম্ভ কৰিছে এইসমূহ কথা আজি আমি অৰণ্যমৰ যি আজি খণ্ডটোত আমি তাত সাঙুৰি ল'ম ধ্বংসৰ মাজতে লুকাই থাকে সৃষ্টিৰ সোপান এই কথা চিৰন্তন সত্য আৰু সৰ্বজন বিদিত সৃষ্টিৰ অনাদি কালৰ পৰাই বিশ্ব ব্ৰহ্মাণ্ডত এই সত্যই চলি আহিছে যিকোনো সভ্যতা গঢ় লোৱাৰ প্ৰাৰম্ভিক ভেটি হৈছে ধ্বংস তথাপিও অত্যাধিক ধ্বংসৰে অনাকাংক্ষিত সৃষ্টি জানো প্ৰয়োজন পৰৱৰ্তী কেইবছৰমানলৈ হয়তো আপুনি গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পৰা জালুকবাৰীলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাপাব গছৰ ছাঁ 4 লেনযুক্ত পথৰ পৰা 6 লেনযুক্ত পথলৈ উন্নীতকৰণ কৰাৰ বাবে কটা হৈছে কিছু গছ এই গছসমূহ কটাৰ বাবে সেউজীয়া পৰিৱেশো আগৰ তুলনাত সলনি হৈছে আৰু এই কথাত সৰ্বসাধাৰণ ক্ষোভিত হোৱাটোই এক প্ৰকাৰ স্বাভাৱিক এই যে মানুহগৰাকী দেখিছে তেওঁৰ নাম কৈলাশ গুপ্তা নামৰ কথা বাদ দিলেও প্ৰায় 70-71 বছৰীয়া লোকজনে পদপথত ব্যৱসায় কৰি দিন নিয়াইছে পৰিয়াল চলাইছে তেওঁৰ মনত দুখ এতিয়া তেওঁ বোলে আগৰ দৰে গছৰ ছাঁ নাপায় তেওঁ ছাঁ দিয়া গছকেইডাল ইতিমধ্যে কাটি পেলোৱা হৈছে কাষত বহি থকা কণমানিটোৱে কৈ আছিল গছে এতিয়া ছাঁ নিদিয়ে গছে ছাঁ দিয়ে আৰু সেই ছাঁয়ে কেতিয়াবা ক্ষুদ্ৰ ব্যৱসায়ীসকলেও সহায় কৰে কৈলাশ গুপ্তা ডাঙৰীয়া আমাৰ আপুনি কিমান দিনৰ পৰা ইয়াত ব্যৱসায় কৰি আছে 8-10 বছৰমান হৈ গ'ল আৰু এই ঠাইখিনি আপুনি কেতিয়াবা দেখিছে এই ঠাইখিনি ঠাইখিনিত আছিলোঁ মই তেতিয়া গাছবিলাক সৰু সৰু আছিলোঁ তেতিয়া মই এই ফুটপাথত এইকেইটা চাটুকেইটা বিক্ৰী কৰি আছিলোঁ এতিয়া আজিকালি কাটি দিলা এতিয়া গৰমত বহি আছোঁ আৰু কি কৰিম উপায় নাই আমাৰ মানে আপুনি এই গছবিলাক আপুনি সৰুৰ পৰা দেখিছে মই 8 বছৰমান ধৰক না 8 বছৰ পৰা দেখি আছোঁ চাই আছোঁ গছ ডাঙৰ হৈ গ'ল আপোনাক ছাঁ দিলে এতিয়া গছটো কাটি দিলা আপুনি ৰ'দত থাকিবলগীয়া হৈছে থাকাই আছে আপুনি চাই আছে তো আৰু কি ক'ম আৰু এই ঠাইখন আপুনি 90 চনমানৰ পৰা দেখিছে বুলি কৈছিলে আপুনি কেতিয়াবা দেখিছে কি গুৱাহাটী এই ঠাইখিনি আপুনি কিমান বছৰ আগৰ পৰা দেখি আছে মইতো হোটেলত আগতে কাম কৰি আছিলোঁ সিঙাৰ ৰাস্তাতে আছিলোঁ তেতিয়াই 92ত ডাঙৰ হৈ গৈছে গছবিলাক কাটিবলগীয়া হৈছে এতিয়া আপোনাৰ ছাঁ দিয়া গছজোপা কাটি দিলে লাষ্টত আমাৰ গাছবিলাক চবৰ কাটছে মই এখনে থাকোঁ মইতো এনেও নাই 1 ঘণ্টামান 2 ঘণ্টামান এতে থাকলোঁ 1-2 ঘণ্টামান তাতে কি গাছত গেলোঁ এই গাছত গেলোঁ এনেকৈ ঘূৰি ঘূৰি থাকোঁ আমাৰতো এইবিলাক বহাটো তিৰপাল একো নাই কিছু নাই আমাৰ দেনে কিন্তু গাছৰ তলত অলপ বহিকেইটা 2-4 গিলাচ বিক্ৰী কৰি ল'লোঁ আৰু তো বেলেগ গাছৰ তলত বহিকেইটা 2-4 গিলাচ বিক্ৰী কৰি ল'লোঁ 4 লেনযুক্ত পথ নিৰ্মাণ কৰাৰ সময়তো তেতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা গছসমূহ কটা হৈছিল সেই গছ কটা হৈছিল যদিও পৰৱৰ্তী সময়ত বিভিন্ন স্থানত গছ পুলি ৰোপণ কৰাৰ বাবে সেই পুলি ডাঙৰ হৈ এতিয়া আমাক ছাঁ দিছে কিন্তু এতিয়া আকৌ তাৰ মাজৰ 2500ৰো অধিক গছ কাটি পেলোৱা হৈছে গুৱাহাটী মহানগৰীৰ যান-জঁটৰ সমস্যা সমাধান কৰাটো সকলো লোকে বিচাৰে আপুনি গুৱাহাটী মহানগৰীৰ এই ৰাষ্ট্ৰীয় ঘাইপথটোৰে যাত্ৰা কৰাৰ সময়ত কম দূৰত্বলৈ যাবলৈকে বহু সময় লাগে ইয়াৰ কাৰণ হৈছে যান-জঁটৰ সমস্যা এই সমস্যাৰ বাবে এতিয়া সকলো লোকে পৰিত্ৰাণ বিচাৰিছে তাৰেই ফলস্বৰূপে নিৰ্মাণ কৰিবলৈ লোৱা হৈছে 6 লেনযুক্ত পথ কিমানমান গছ কাটিবলৈ আপুনি গম পাইছে হিচাপ মতেতো 2500 হয় বাট আমি যেতিয়া গ'লোঁ নিজে চালোঁ
মোৰ দেন 2500 হৈছে যিবোৰ আপোনাৰ মেচিয়ৰ ট্ৰি হয়, যোনবোৰ লেবেল কৰা হৈছে, নাম্বাৰিং কৰা হৈছে। বাকী যোনবোৰ সৰু সুৰা গছ হয় সেইবিলাকৰতো নামো নিচানেই নাই, মানে নাম্বাৰিঙে কৰা নাই, জাষ্ট একে চাটে কাটি গৈ আছে। তো সেইবোৰটোতো মানে যদি গন্তি কৰিবলৈ যাওঁ মোৰ দেন 3000 হ'ব। আৰু এতিয়া আপোনালোকে গমে পাইছে যে লখৰা চাৰিআলি পাবহি কাটি কাটি। এতিয়া কি সকলোখিনি গোটেইখিনি শেষ কৰি পেলাই গোটেই ৰাস্তাখিনি টপা কৰি পেলোৱাৰ পিছতে কি আমি ব্লেম কৰিম নেকি? গভৰ্ণমেণ্টে গছ কাটিলে, ইয়াতে ৰাস্তা বনাব, কিবা বনাব, গৰম বাঢ়িছে। এতিয়া বহি বহি কমপ্লেইন কৰিটোতো লাভ নাই ন। আৰু যেতিয়া আমি ভেণ্ডাৰ্ছৰ লগতো কথা পাতিলোঁ, কনচাল্ট কৰিলোঁ, তেওঁলোকৰ কথাওতো শুনিব লাগে। তেওঁলোকৰ যিবোৰ জীৱিকা উপাৰ্জনৰ ৱে হয়, যোনবোৰ ইয়াতে আপোনালোকে দেখিছে, ইয়াতে ভেণ্ডাৰ্ছবোৰ আছে, তেওঁলোক ক'ত যাব? গছৰ চাহত তেওঁলোকে থিয় হৈ পেলাই ইয়াতে জীৱিকা উপাৰ্জন কৰি আছে, তেওঁলোক ক'ত যাব আপোনালোকে ভাবিছেনে? তাৰপিছত ইয়াতে 6 লেন বনাই আছে, তাৰ পৰা সুবিধা কাৰ হ'ব? অকল যোনবোৰ ৰিচ পিপল হয়, যাৰবোৰৰ 4 হুইলাৰ আছে, তেওঁলোকৰ কাৰণে এইটো সুবিধা হ'ব, তেওঁলোকে অহা যোৱা কৰাত সুবিধা হ'ব। কিন্তু যিবোৰ ইয়াতে ভেণ্ডাৰ্ছ আছে, ইয়াতে ক'ৰবাত গছৰ চাহত শুই থাকে মানুহ, তাৰপিছত চৰাই চিৰিকটি আছে, জীৱ জন্তু আছে, তেওঁলোক ক'ত যাব? সেইখিনিও কথাটোতো ভাবিব লাগে ন। তো গভৰ্ণমেণ্টক আমি ৰিকুৱেষ্ট কৰিছোঁ যে যাতে আৰু অল্টাৰনেট ৱে বিচাৰি ওলাওক, কাৰণ আমাতকৈ বহুত এক্সপাৰ্টিছ আছে, বহুত জানা মানুহ আছে, এক্সপাৰ্টিছ আছে, তেওঁলোকে বহি পেলাই আকৌ এবাৰ ডিছকাছ কৰক, এইটোৰ ক্ষেত্ৰত লুক আউট কৰক, আৰু মানে ভাল ৱে থাকিব, অবভিয়াছলি ৱে থাকিব, প্ৰব্লেম আছে যদি সলিউশ্যনো থাকিব। ইংৰাজে আৰম্ভ কৰিছিল সেই পৰম্পৰা। চাহ খেতিৰ অচিলাৰে কটা হৈছিল হেজাৰ হেজাৰ গছ। দিন বাগৰিল, সময়বোৰ ইতিহাস হ'ল, আৰু লগে লগে ইতিহাসৰ পুনৰাবৃত্তিও ঘটিল। শ শ বছৰ আগৰ ব্ৰিটিছৰ পথেই একাংশই কৰিছে নেকি অনুকৰণ। এটা সময় আছিল অসমে নিজৰ সেউজীয়া পৰিৱেশৰ বাবেই বিদেশত সমাদৰ লাভ কৰিছিল। সূৰ্যোদয় দেশ উত্তৰ পূব বিশ্বৰ ভিতৰতেই নিজৰ চহকী ঐতিহ্যৰ বাবেই জিলিকি আছে। এই চহকী ঐতিহ্যত সাৰ পানী যোগাইছে গছ গছনিৰ ভৰপূৰ অৰণ্য নানিয়ে। অৱশ্যে এইখিনিতে আমাৰ মনত প্ৰশ্নও হয়, যান জঁটৰ সমস্যা সমাধান কৰাৰ লক্ষ্যৰে পথ নিৰ্মাণ কৰিবলৈ ল'লে কাটিবই লাগিব নেকি গছ? বিকল্প কোনো ব্যৱস্থাৰেও চৰকাৰে এই সমস্যা সমাধান কৰিব নোৱাৰে নেকি? ইমান গছ নাকাটি কম গছ কাটিও এই কাম কৰিব নোৱাৰে নেকি? গছ গছনি কটা চৰকাৰৰ লগতে একাংশ মহানগৰবাসীয়ে নিজৰ যান বাহন চলাচল কৰাৰ ক্ষেত্ৰত থকা নীতি নিয়ম শিকিব পাৰিছেনে? সঠিকভাৱে সকলো কথা বুজাব পাৰিছেনে চালকৰ অনুজ্ঞাপত্ৰ থকা লোকসকলক? হাইৱে বনোৱাৰ আগতে মানুহবিলাকক ট্ৰেফিক ৰুলটো শিকোৱাটো বেছি প্ৰয়োজন নেকি? মোৰ এইটো লাগে, কাৰণ মই চাইকেল চলাই পেলাই মই গোটেই গুৱাহাটীখন ট্ৰেভেল কৰোঁ, এণ্ড ট্ৰাষ্ট মি 90% মানুহে গাড়ী চলাব নাজানে গুৱাহাটীত। তো অবভিয়াছলি ট্ৰেফিকটো হ'বই। ট্ৰেফিকৰ মেইন ৰিজনটো হৈছে মানুহে গাড়ী চলাব নাজানে, তো সেইটো আগতে ঠিক কৰক। তাৰপিছতে গভৰ্ণমেণ্টে কৈ আছে, আমি বিচাৰি আছোঁ যে আমাৰ প্ৰটেষ্টৰ মানে ডিমাণ্ডটো হৈছে, ছাজেশ্যন ক'ব পাৰে আপোনালোকে, হৈছে যে অল্টাৰনেটিভ ৱে এটা বিচাৰক এই প্ৰব্লেমটো ছল্ভ কৰিবলৈ। আপোনালোকে পাব্লিক ট্ৰান্সপৰ্টেশ্যনৰ ফেচিলিটি ইম্প্ৰুভ কৰক, পাব্লিক ট্ৰান্সপৰ্টেশ্যনটো আৰু মানে বঢ়াওক, আৰু পাব্লিক ট্ৰান্সপৰ্ট মানে বাছ এণ্ড অল চিটি বাছ এইবিলাক প্ৰভাইড কৰক, তেতিয়াওতো হ'ব পাৰে। কাৰণ গুৱাহাটীত দেখিছে, আপোনালোকে গমেই পায় পাৰ্চনেল ভেহিকল কিমান ইউজ কৰে মানুহে। এই দুখোজলৈকে যাবলৈ মানুহে কাৰ লৈ পেলাই ওলাই আহে জাষ্ট বিকজ অফ দ্য হিট। আপোনালোকে হিটটো গমেই পাইছে, 37 ডিগ্ৰী 38 ডিগ্ৰী পাই যায়, আৰু এইটো সময়ত এপ্ৰিল মাহ আহি পোৱা নাই, এতিয়াৰ পৰা ইমান গৰম। তে এইখিনি বেছিক ফেক্টটোকে যদি মানুহে নুবুজে মই আৰু কি ক'ম? ক্ৰমাৎ প্ৰদূষিত হোৱা গুৱাহাটী মহানগৰীক সুৰক্ষিত কৰি ৰাখিব নিবিচাৰে কোনে? সকলোৱে বিচাৰে আমাৰ মৰমৰ গুৱাহাটীখন সুন্দৰকৈ সেউজীয়া হৈ বিদেশতো জিলিকি থাকক। কিছু ফ্ৰেছ বতাহ দিয়ক মহানগৰবাসী। 944 নম্বৰ, অৰ্থাৎ কাটিবৰ কাৰণে এনেকৈ নাম্বাৰসমূহ দিয়া হৈছে। আপুনি বাৰু মনত আছে, আপুনি প্ৰাথমিক বিদ্যালয়ত যে পঢ়িছিলে, গছ ভাল পোৱা ককাৰ যে খং উঠিছিল গছ কটাৰ বাবে, তেওঁ যে ওজৰ আপত্তি কৰিছিল। আমি এদিন চামপথাৰলৈ গৈছিলোঁ, অৰণ্যমৰ আমি টিম অৰণ্যম চামপথাৰলৈ গৈছিলোঁ। চামপথাৰ লংডাংগুৰি বা চাউল লুকা যি স্থান, সেই স্থানত আমচাঙৰ যি ভূমি, আমচাঙৰ যি পাহাৰ, সেইসমূহ পাহাৰ কাটি যৌতুকত দি দিয়া হৈছিল। অৰ্থাৎ চামপথাৰত যি পৰিৱেশ, আমি সেয়া তাৰ কাৰণে স্থানীয় লোকসকলক আমি দোষাৰোপ কৰিছিলোঁ। চামপথাৰত গছসমূহ কাটি তেওঁলোকে পাহাৰসমূহ তহিলং কৰিছিলে,
সকলো কাটি তেওঁলোকে যৌতুক দি দিছিল গতিকে চামপথাৰ যেতিয়া আমি চামপথাৰ স্থানীয় লোকক যেতিয়া আমি সমালোচনা কৰিছিলোঁ আজি আমি কাক সমালোচনা কৰিম বাৰু নিশ্চয় চৰকাৰকে কৰিব লাগিব কাৰণ চৰকাৰৰ চিন্তাধাৰাৰ বাবেই আজি এনেধৰণে গছসমূহ কটা হৈছে আমি এতিয়াও আশা কৰোঁ চৰকাৰে নিশ্চয়কৈ ভাবি চাব পাছত গছসমূহ নকটাকৈ যদি ৰাখিব পাৰি তেন্তে চিন্তা কৰক কাৰণ এনে এডাল গছ ইমান প্ৰকাণ্ড এডাল গছ ডাঙৰ কৰিবলৈ বহুত সময় লাগিব কিন্তু আমি গছটো কাটিবলৈ মেচিনে যদি কটা হয় 5-10 মিনিট লাগিব কিন্তু এনে এডাল গছ থিয় কৰাবলৈ হয়তো বছৰ লাগিব সৰ্বানন্দ সোণোৱালে ৰুইছিল গছ 10 কোটি গছ ৰোপণ কৰাৰ কথা সিদিনাখন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংসদৰ মজিয়াত কৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গছক লৈ অসমৰ গছক লৈ সমৰ্থন কৰাৰ কথা কৈছিল অসমত গছ ৰোপণ কৰাৰ প্ৰসংগ উত্থাপন কৰিছিল গতিকে এনে পৰিস্থিতিত চৰকাৰে বাৰু এবাৰ ভাবিব নোৱাৰেনে এই কথাসমূহ দৃষ্টিগোচৰ হোৱা নাই নেকি মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ অতিকৈ প্ৰয়োজন আছে তেওঁলোকৰ ক্ষোভ এতিয়া গুৱাহাটীত প্ৰকৃতি ধ্বংসযজ্ঞ চলিছে আমি দেখি অহা চামপথাৰ কইনা লুকুৱা খাল আৰু লাংডাংগুৰিৰ দৰে ঠাইত মানুহে পাহাৰ ধ্বংস কৰিছে সেই কথাৰ আমি বিৰোধ কৰিছোঁ কিন্তু তাৰ তুলনাত চৰকাৰৰ পৃষ্ঠপোষকতাত গছসমূহ এফালৰ পৰা কটা কাৰ্য সকলো লোকে জানো মানি ল'ব পাৰিব সৃষ্টিৰ বাবে ধ্বংস কৰা হৈছে যদিও গছ-গছনি কটাৰ পৰিমাণ হ্ৰাস কৰিব পৰা গ'লহেঁতেন তেতিয়া নিশ্চয় ইয়াত কাৰো বিৰোধ নাথাকিলহেঁতেন গম পাইছোঁ যিটো মানে তেতিয়া আধা গছটো কাটি শেষেই হৈ গৈছিলে আৰু সেইটো সময়তে আমাৰ এক্সামো চলি আছে তাৰপিছত কাৰোবাৰ গা বেয়াও হৈ আছে তথাপিতো আমি আগবাঢ়িলোঁ এণ্ড দ্য ফেক্ট ইজ মই হ'লোঁ ষ্টুডেণ্ট ইয়াতে মই পঢ়িব আহিছিলোঁ আৰু মোৰ ঘৰ বেলেগ জেগাত হয় বেলেগ ডিষ্ট্ৰিক্টত হয় বাট মই পঢ়াৰ লগতে এই গছ-গছনিৰ মূল্যটো মই বুজি পাই আছোঁ ন কিন্তু এইটো সময়ত মানুহে ইমান মানে শিক্ষিত হোৱাৰ সময়খিনিত মানুহক মানে আমি এই গছৰ মূল্যটো বুজাই পেলাই মাতিবলগীয়া হৈছে যে আহক আপোনালোকে গছখিনি বচাওক এইটো আপোনালোকৰে হয় এইখিনি নাথাকিলে আপোনালোক কেনেকৈ থাকিব এইখিনি যে বুজাবলগীয়া হৈছে এই শিক্ষিত মানুহবিলাকক মই তাতে মানে মই বহুত লজ্জিত একচুৱেলি মই বহুত শ্বেমফুল হৈ আছোঁ যে মই বুজাবলগীয়া হৈ আছে মানুহবোৰক কি গছৰ মূল্যটো কি গছ বচাবৰ কাৰণে আপোনালোকে আগবাঢ়ি আহক ইয়াতে মই পঢ়িব আহিছোঁ তথাপিতো মই সময় ওলাই পেলাই নিজৰ পঢ়া শুনা বাদ দি বেলেগ কাম বাদ দি যিটো আমাৰ বেছিক হয় গছবোৰ আমাৰ বেছিক নিড হয় এতিয়া কৈ আছে গভৰ্ণমেণ্টে কৈ আছে কি 6 লেন হাইৱে বনাব সেইটো কাৰণে মানে ট্ৰেফিক হোৱাৰ কাৰণে 6 লেন হাইৱে বনাই আছে 4 লেণ্ডৰ পৰা এসময়ত চীনৰ চাহ ব্যৱসায়ে পৃথিৱীৰ বজাৰ দখল কৰাৰ কথা জনা যায় তেতিয়া ব্ৰিটিছে চীনৰ সৈতে যুঁজিবলৈ অসমত চাহ ব্যৱসায় কৰাৰ বাবে ব্যৱস্থা কৰিছিল তেতিয়া দিহিং পাটকাই আৰু ডিব্ৰু চৈখোৱা বনাঞ্চলৰ মাজভাগত এজোপা বিশেষ গছ প্ৰত্যক্ষ কৰিছিল সেইডালে চাহ গছ আছিল বুলি জানিব পৰা যায় অৱশ্যে সেই বিশেষ চাহ গছডাল এতিয়াৰ দৰে চাপৰ নাছিল স্থানীয় মানুহে সেই গছৰ পাত খাই নিজকে সতেজ কৰিছিল একাংশ গ্ৰন্থ তথা ইণ্টাৰনেটত উপলব্ধ তথ্য অনুসৰি তেতিয়াৰ পৰাই মণিৰাম দেৱানে স্থানীয় মানুহৰ পৰা সেই তথ্য লৈছিল তেনে তথ্যৰ জৰিয়তেই তেতিয়াই চাহ গছত কলম দিয়াৰ ব্যৱস্থাৰ আৰম্ভ হৈছিল মণিৰাম দেৱানে তেতিয়া ব্ৰিটিছ চৰকাৰক সেই মানুহখিনিক চিনাকি কৰাই দিছিল পিছত ব্ৰিটিছে চাহ খেতি কৰিবলৈ 4,000 বৰ্গ কিলোমিটাৰ গছ কাটি পেলোৱা বুলি জনা যায় সেই গছ কাটি বাগান খোলা হৈছিল সেয়াই আছিল অসমত বনাঞ্চল ধ্বংসৰ আৰম্ভণি পৰৱৰ্তী সময়ত চাহ কঢ়িয়াবলৈ ৰেলপথৰ প্ৰয়োজন হৈছিল ৰেল লাইন বহুৱাবলৈ প্ৰয়োজন হোৱা কাঠৰ বাবে শাল চেগুন আদি গছ কাটিবলৈ আৰম্ভ কৰিলে পৰৱৰ্তী সময়ত ইন্ধনৰ বাবে কয়লা প্ৰয়োজন হ'ল আৰু তেতিয়াই গছ কটা আকৌ আৰম্ভ হ'ল চাহ উৎপাদন হোৱাৰ পিছত কঢ়িয়াবলৈ কাঠৰ বাকচ বনালে মুঠতে ব্ৰিটিছে চাহ বাগান পাতিবলৈ অসমৰ বহু হাজাৰ গছ কাটিলে বুলি জনা যায় তাৰ পিছতো এই পৰম্পৰা চলি থাকিল কাঠ কয়লাত ৰেল চলিল ৰেল লাইন বাঢ়িল গছ কটাৰ লগে লগে গছৰ কুণ্ডা কঢ়িয়াবলৈ হাতীৰ প্ৰয়োজন হ'ল লাহে লাহে মেলা চিকাৰো বাঢ়িল হাতীক ঘৰচীয়া কৰা হ'ল বিভিন্ন স্থানলৈ হাতী লৈ যোৱা হ'ল লগে লগে আৰম্ভ হ'ল হাতীৰ শোষণ ব্ৰিটিছৰ দিনত অসমত গছ কটা আৰম্ভ হ'ল এসময়ত অসমত উষ্ণতা কম আছিল এতিয়া প্ৰতি বছৰে বাঢ়িছে গোলকীয় উষ্ণতা কেতিয়াবা বাঢ়ি 35-36 ডিগ্ৰী পৰ্যন্ত উষ্ণতা হৈ গৈ আন বহু কাৰণ থাকিলেও অন্যতম মূল কাৰণেই হৈছে অবাধ হাৰত বন ধ্বংস
যেতিয়া আমি কৰোণাৰ সংক্ৰমণত যি পৰিৱেশ আমি দেখিছিলোঁ তেতিয়া আমি মন কৰিছিলোঁ যে অক্সিজেন চিলিণ্ডাৰ ব্যৱহাৰ কৰিবলগীয়া হৈছিল। বহু মানুহে উশাহ ল'ব নোৱাৰা হৈছিল, অক্সিজেন চিলিণ্ডাৰ ব্যৱহাৰ কৰিছিল। তেতিয়া যদি আমি যদি আনুমানিক ক'বলৈ যাওঁ প্ৰায় এটা অক্সিজেন চিলিণ্ডাৰ আমি 5 ঘণ্টামান সময় ল'ব পাৰোঁ আৰু তাৰ দাম প্ৰায় 1000 টকা হ'ব। তো অনুমান কৰকচোন এই যে গছসমূহ কাটি পেলোৱা হৈছে, যদি গছ নাইকিয়া হৈ যাব আমি, কাৰণ গছে অকলে কেৱল যে আমাকে অক্সিজেন দিয়ে এনেকুৱা নহয়, জীৱ জন্তুকো অক্সিজেন দিয়ে। যদি এই গছসমূহ নাইকিয়া হৈ যায় এদিন হয়তো অক্সিজেন আমি কিনি ল'বলগীয়া হ'ব। যদি আমি 1000 টকা অক্সিজেন কিনিলে 5 ঘণ্টা ল'ব পাৰোঁ, দিনটোত কিমান টকা লাগিব? এইটো আমি যদি আমি চিন্তা কৰিছোঁ, আপোনালোকৰ চিন্তা কৰাৰ প্ৰয়োজন আছে, কিন্তু চৰকাৰে চিন্তা কৰিবনে নকৰে আচলতে। এই যে ডাঙৰ ডাঙৰ যে কুণ্ডাসমূহ কাটি পেলোৱা হৈছে, আজি ইয়াত কাটিছে, কাইলৈ আন স্থানত কাটিব বা পিছদিনাখন আন স্থানত কাটিব। গতিকে এনেধৰণে অক্সিজেনৰ নাটনিৰ সময়ত বা যি সময়ত গুৱাহাটীত দ্ৰুত প্ৰদূষণ হৈছে, সেই সময়ত আমি এই সমাজখন আমি জীয়াই থকাৰ বাৰু বাসোপযোগী হ'বগৈনে? অক্সিজেন চিলিণ্ডাৰৰ জৰিয়তে আমি কেৱল এটা চিলিণ্ডাৰৰ দ্বাৰা 5 ঘণ্টা উশাহ ল'ব পাৰোঁ। গতিকে এদিন যদি অক্সিজেনৰ পৰিমাণ একেবাৰে হ্ৰাস পায়, তেতিয়া এজন মানুহে এদিনত কিমান হাজাৰ অক্সিজেন ল'ব পাৰিব? অক্সিজেন ক্ৰয় কৰিবলৈ সক্ষম হ'বনে সকলো? সূক্ষ্ম হ'লেও বিচৰা মতে পাবনে অক্সিজেন? প্ৰদূষণৰ মাত্ৰা বাঢ়ি অহাৰ বাবে বহু দেশে নিজৰ খালী ঠাইসমূহ সেউজীয়া কৰাৰ বাবে বৃক্ষৰোপণত মনোনিৱেশ কৰিছে। জনসংখ্যা অনুপাতে প্ৰতিজন নাগৰিকৰ বিপৰীতে কেৱল 28 জোপাকৈ গছ থকা ভাৰতত আজিৰ তাৰিখত প্ৰতিজন নাগৰিকৰ বিপৰীতে 716 জোপা গছ থকা আমেৰিকা আৰু 102 জোপা গছ থকা চীনৰ সৈতে তুলনা নহয়। এয়া GS ৰোডৰ দৃশ্য, এয়া RG বৰুৱা ৰোডৰ দৃশ্য, আৰু এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। ৰ'ব, আপুনি সকলো কথা নেতিবাচককৈ নাভাবিব। এই যে গছসমূহ কটা হৈছে, ইয়াৰ জৰিয়তে কোৱা হৈছে যে 6 লেন পথ বনোৱা হ'ব বা পথ নিৰ্মাণ কৰা হ'ব। ইয়াৰ ফলত গুৱাহাটী মহানগৰীৰ এই বিশেষ স্থানটোত এই ৰাষ্ট্ৰীয় ঘাইপথটোত যান জঁটৰ যি সমস্যা সেয়া ৰোধ হ'ব। আৰু সেই দিশৰ পৰা চাবলৈ গ'লে কিন্তু এই কাৰ্য আমি সমৰ্থন কৰিব লাগিব। কিন্তু তাতো কিছু কথা আছে। মোৰ সতীৰ্থ অজয় দেখুৱাব যিটো ডিভাইডাৰ আছে, এই দুটা পথৰ মাজত যিটো ডিভাইডাৰ আছে, তাৰ ডিভাইডাৰত কিছু গছ আছে। অৰ্থাৎ আমি এইটো ক'ব পাৰোঁ যে এই যি 6 লেন নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে, ইয়াৰ ফলত এই যি স্থানটোত গছসমূহ প্ৰায় চিধাকৈ আপুনি যদি চাই চিধাকৈ গছসমূহ আছে। অৰ্থাৎ এই গছসমূহ নকটা হ'লেও হয়তো ইয়াৰ দুয়োকাষে পথ নিৰ্মাণ কৰিব পৰা গ'লহেঁতেন। গতিকে এই উন্নয়নৰ সমান্তৰালকৈ যদি আমি পৰিৱেশকো ৰক্ষা কৰিব পাৰোঁ, তেন্তে নিশ্চয়কৈ ইয়াত কাৰো দ্বিমত নাথাকিব। দ্বিমত থকা কোনো কথাই নাহে, কাৰণ উন্নয়ন সকলোৱে বিচাৰে। সকলো ক্ষেত্ৰতেই কেৱল চহৰ সম্প্ৰসাৰণৰ নামত অবাধে গছ কটা আৰম্ভ হৈছে। অসমত এনে পৰিৱেশৰ সৃষ্টি হৈছে যেন মানুহে গছ ৰক্ষাৰ বাবেও প্ৰতিবাদ কৰিব লগা হৈছে। সৌসিদিনা দবকালৈ যোৱা পথত অসংখ্য গছ কটা হৈছিল, কিন্তু ৰাইজৰ প্ৰতিবাদত চৰকাৰে সিদ্ধান্ত সলালে। আমি প্ৰতিদিনে প্ৰতিবাদ সাব্যস্ত কৰি থাকিমনে? অক্সিজেন ৰজা প্ৰজা সকলোকে লাগিব, কিন্তু প্ৰজাই বুজিলেও ৰজাই নুবুজে। কিন্তু ডেভেলপমেণ্টৰ নামত নেচাৰ ডিষ্ট্ৰয় কৰাটো ইজ নট এট অল এ সলিউশ্যন। তো আমি এইটোৱে বিচাৰোঁ যে বেলেগ এটা অল্টাৰনেটিভ ৱে ওলাওক, যাতে সকলো মানুহৰে সুবিধা হয়, যাতে এটা শ্ৰেণীৰ মানুহৰ সুবিধা তাতে জড়িত নাথাকে। কাৰণ আফটাৰ অল নেচাৰ নাথাকিলে আমি নাই, এইটো কথা মানুহে বুজিব লাগে। এণ্ড বুজিব কি লাগে, ইটছ এ বেছিক থিং। আৰু এটা কথা মই ৰিকুৱেষ্ট কৰিছোঁ, আপুনি এইটো প্লিজ হাইলাইট কৰি দিব যে মোৰ বহুত বন্ধু বান্ধৱী আছে যোনে কয় নলেজ ইজ পাৱাৰ, বুক পঢ়িব লাগে, জ্ঞান থাকিলে আমি সকলো কাম কৰিব পাৰোঁ। মই কুৱেশ্যন কৰিব বিচাৰোঁ যে তোমালোকে যোনবোৰ বুক পঢ়িলা, যোনবোৰ জ্ঞান অৰ্জন কৰিলা, সেইবোৰ জ্ঞান কি বেগত ভৰাই পেলাই তলা মাৰি ব্ৰহ্মপুত্ৰত পেলাই দিছা নেকি? কি মানে সেইবোৰ জ্ঞান কেতিয়া ইউজ কৰাৰ কাৰণে ৰাখিছা? এতিয়া ইউজ কৰিব লাগে সেইটো দেখা নাই। জ্ঞান অকল অৰ্জন কৰিলে নহয়তো, সেইবোৰ ইমপ্লিমেণ্টটোতো কৰিব লাগিব। তো নলেজ ইমপ্লিমেণ্টেশ্যন ইজ more important than getting knowledge. যদি মই বুক নপঢ়োঁ, মোৰ অলপমান নলেজ থাকিব পাৰে, বাট মই সেই অলপমান নলেজটো ইমপ্লিমেণ্ট কৰি পেলাই মোৰ নলেজ কেনেকৈ ৱাইডেন আপ কৰিব লাগে মই সেইটো গম পাওঁ। তো মই ৰিকুৱেষ্ট কৰিছোঁ যে যোনবোৰ আপোনালোকৰ নলেজ আছে সেইবোৰ ইমপ্লিমেণ্ট কৰক। আপোনালোকে কিবা ল গম পায়, কিবা
ইক'লজি বটানিষ্ট আছে যিমান যত জ্ঞান আছে আপোনালোকে ইউজ কৰক ইয়াতে যাতে এই যিটো ড্ৰাষ্টিক চেঞ্জ এটা হ'ব গৈ আছে গুৱাহাটীত সেইটো যাতে আপোনালোকে ৰখাব পাৰে পৃথিৱীত মানুহ বেছি নে গছ বেছি এতিয়া চিন্তা কৰাৰ সময় অন্যথা এদিন কান্দিলেও আমি নাপাম সমাধান